Hello friends, Study Restfully আন এটি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। ইয়াৰ আগৰটি ভিডিঅ'ত আমি A Letter to Godৰ Thinking About the Textৰ আটাইকেইটা কুৱেশ্যন অসমীয়াত আলোচনা কৰিছো। আজিৰ এই ভিডিঅ'টিত Thinking About Languageৰ দুটা প্ৰশ্ন ল'ম। যদিহে চেনেলটো সাবস্ক্ৰাইব কৰা নাই, আগৰ ভিডিঅ'বোৰৰ আলোচনা আৰু পৰৱৰ্তী ভিডিঅ'বোৰ চাবলৈ এতিয়াই সাবস্ক্ৰাইব কৰি লোৱা। So now let's get started. প্ৰথমতে আমি Thinking about language কি দিছে চাই লও। 1. Look at the following sentence from the story. Suddenly, a strong wind began to blow and along with the rain, very large hailstones began to fall. Next is hailstones are small balls of ice that fall like rain. A storm in which hailstones fall is a hailstorm. You know that a storm is bad weather with strong winds, rain, thunder and lightning. ইয়াত দিছে ভাষাৰ বিষয়ে চিন্তা কৰা বা ভাষাৰ ওপৰত চিন্তা কৰা। কাহিনীটোৰ পৰা নিম্নলিখিত বাক্যটো চোৱা। হঠাতে এটা তীব্ৰ বতাহ বোৱা আৰম্ভ হ'ল আৰু বৰষুণৰ লগতে বহুত ডাঙৰকৈ শিলাবৃষ্টি হ'ব ধৰিলে। শিলাবৃষ্টি হৈছে বৰফৰ সৰু বল যি বৰষুণৰ দৰে পৰে। এক ধুমুহা য'ত বৰষুণ দিওঁতে বৰফৰ সৰু টুকুৰা পৰে, সেয়া হ'ল শিলাবৃষ্টি। নেক্সট সুধিছে, তোমালোকে জানানে যে ধুমুহা হৈছে তীব্ৰ বতাহ, বৰষুণ, বজ্ৰপাত আৰু বিজুলী এই আটাইবোৰ মিলি হোৱা বেয়া বতৰ। এতিয়া আমি প্ৰশ্নটোলৈ আহিছো। There are different names in different parts of the world for storms depending on their nature. Can you match the names in the box with their descriptions below and fill in the blanks? You may use a dictionary to help you. Boxত দিছে gale, whirlwind, cyclone, hurricane, tornado, typhoon. 1. A violent tropical storm in which strong winds move in a circle. এক প্ৰচণ্ড ক্ৰান্তীয় ধুমুহা য'ত তীব্ৰ বতাহ এটা বৃত্তত চলাচল কৰে। প্ৰশ্নটোত দিয়া হিণ্ট হিচাপত চাব গ'লে উত্তৰটো হ'ব 7টা লেটাৰৰ আৰু তৃতীয়টো লেটাৰ হ'ব চি। এনসাৰটো বাকচৰ পৰা বিচাৰি উলিয়াবলৈ তেনেই সহজ আৰু এনসাৰটো হৈছে চাইক্লোন। আমি বাকি থকা খালী ঠাই কেইটাও তেনেকৈ পূৰণ কৰিবলৈ যত্ন কৰিম। 2. An extremely strong wind. এটা অত্যাধিক তীব্ৰ বতাহ। আমাক হিণ্ট দিয়া আছে 4টা লেটাৰ আৰু দ্বিতীয়টো লেটাৰ হৈছে এ। সো এনসাৰটো হ'ব গেল। 3. A violent tropical storm with very strong winds. অতি তীব্ৰ বতাহৰ সৈতে এক প্ৰচণ্ড ক্ৰান্তীয় ধুমুহা। এনসাৰটো হ'ব 7টা লেটাৰৰ আৰু তৃতীয়টো লেটাৰ পি। Answer, typhoon. 4. A violent storm whose center is a cloud in the shape of a funnel. এটা প্ৰচণ্ড ধুমুহা যাৰ কেন্দ্ৰ হৈছে ফানেলৰ আকৃতিৰ ডাৱৰ। 7টা লেটাৰ আৰু 4 নম্বৰ লেটাৰটো হৈছে এন। Answer হ'ব tornado. 5. A violent storm with very strong winds especially in the western Atlantic Ocean. বিশেষকৈ পশ্চিম আটলান্টিক মহাসাগৰত অতি তীব্ৰ বতাহৰ সৈতে এক প্ৰচণ্ড ধুমুহা। হিণ্ট দিয়া আছে 9টা লেটাৰ আৰু 3 নম্বৰ লেটাৰটো হৈছে আৰ। এনসাৰ হৈছে হাৰিকেন। 6. A very strong wind that moves very fast in a spinning movement and causes a lot of damage. এটা অতি তীব্ৰ বতাহ যি ঘূৰণীয়া চলাচলত অতি দ্ৰুত গতিত চলাচল কৰে আৰু যথেষ্ট ক্ষতি কৰে। 9টা লেটাৰ আৰু 5 নম্বৰ লেটাৰটো হৈছে এল। এনসাৰ হ'ব whirlwind. যদিও নামবোৰ বেলেগ বেলেগ হয়, more or less আটাইকেইটাৰ নেচাৰবোৰ একেই হয়। দ্বিতীয়টো প্ৰশ্নত দিয়া আছে, notice how the word hope is used in these sentences from the story. A. I hope it bracketত দিয়া আছে the hailstorm bracket close passes quickly. B ত লিখিছে there was a single hope, help from God. In the first example, hope is a verb which means you wish for something to happen. In the second example, it is a noun meaning a chance for something to happen. ইয়াত কৈছে কাহিনীটোৰ পৰা এই বাক্যবোৰত হোপ শব্দটো কেনেদৰে ব্যৱহাৰ কৰা হয় লক্ষ্য কৰা। মন কৰিবা প্ৰথম উদাহৰণত হোপ হৈছে এক ক্ৰিয়া বা ইয়াক ক্ৰিয়া হিচাপে ব্যৱহাৰ কৰা হৈছে যাৰ অৰ্থ হৈছে তুমি কিবা এটা কৰিব বিচৰা বা হোৱাটো বিচৰা। দ্বিতীয় উদাহৰণটোত এইটো এটা বিশেষ্য অৰ্থাৎ কিবা এটা হোৱাৰ সুযোগ। ইয়াৰ পৰা তোমালোকে নিশ্চয় এটা কথা বুজি পাইছা যে আমি ইংৰাজীত একেকেইটা শব্দকে বেলেগ বেলেগ পাৰ্টস অফ স্পীচ হিচাপে ব্যৱহাৰ কৰিব পাৰো। নেক্সট is a match the sentences in column A with the meaning of hope in column B.
কলম এত দিয়া বাক্যবোৰ কলম বিত দিয়া হোপৰ অৰ্থৰ সৈতে মিলোৱা 1. Will you get the subjects you want to study in college? I hope so. তুমি কলেজত পঢ়িব বিচৰা বিষয়বোৰ পঢ়িবলৈ পাবানে? মই হেয়াই আশা কৰোঁ। Answer হ'ব thinking that this would happen within bracket it may or may not have happened. 2. I hope you don't mind my saying this, but I don't like the way you are arguing. কৈছে মই আশা কৰিছোঁ আপুনি মোৰ এই কথাত আপত্তি নকৰে কিন্তু আপুনি যি ধৰণে তৰ্ক কৰি আছে মই ভাল পোৱা নাই। Answer showing concern that what you say should not offend or disturb the other person, a way of being polite. C. This discovery will give new hope to HIV or AIDS sufferers. কৈছে এই আৱিষ্কাৰে HIV বা AIDS ৰোগীসকলক নতুন আশা প্ৰদান কৰিব। Answer a feeling that something good will probably happen. 4. We were hoping against hope that the judges would not notice our mistakes. আমি আশা কৰিছিলোঁ যে বিচাৰকসকলে আমাৰ ভুল লক্ষ্য নকৰে। Answer wishing for something to happen although this is very unlikely. 5. I called early in the hope of speaking to her before she went to school. তাই স্কুললৈ যোৱাৰ আগতে তাইৰ সৈতে কথা পাতিম বুলি আশা কৰি মই সোনকালে ফোন কৰিছিলোঁ। Answer wanting something to happen within bracket and thinking it quite possible. 6. And the last number, just when everybody had given up hope, the fisherman came back 7 days after the cyclone. যেতিয়া সকলোৱে আশা এৰি দিছিল মাছমৰীয়াজনে 7 দিনৰ ঘূৰ্ণীবতাহৰ পিছত ঘূৰি আহিছিল। Answer stopped believing that this good thing would happen. ভিডিঅ'টি চাই ভাল লাগিলে লাইক এটা কৰিবা। কুৱেশ্যন এনচাৰৰ থাৰ্ড পাৰ্টৰ সৈতে পুনৰ লগ পাম। আজিলৈ সাইন আপ কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং।